নলবাৰী জিলা লেখিকা সমাজৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন। নলবাৰী জিলা লেখিকা সমাজৰ তৃতীয় দিৱস নলবাৰী আৰ্ট স্কুলত আজি উদযাপন কৰা হয়। নলবাৰী জিলা লেখিকা সমাজৰ সভাপতি বিজু দাসৰ সভাপতিত্বত প্ৰতিষ্ঠা দিৱস উপলক্ষে অনুষ্ঠিত সভাত নলবাৰী জিলা সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি তথা বিশিষ্ট শিক্ষাবিদ ডক্টৰ বীৰেন কুমাৰ চক্ৰৱৰ্তী, বিশিষ্ট নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মা, নলবাৰী পৌৰসভাৰ উপ পৌৰপতি ডক্টৰ ৰবীন দাস, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় নেতা গোবিন্দ কলিতা, বিশিষ্ট ক্ৰীড়া সংগঠক বিকাশ ভট্টাচাৰ্য, অসম টাইমৰ মুখ্য সম্পাদক এম মহিবুৰ ৰহমান আদি উপস্থিত থাকে। উক্ত অনুষ্ঠানতে জিলা লেখিকা সমাজৰ জিলা সাংগঠনিক পাৰদৰ্শিতা বঁটা বিজু মেধিক, জিলা পাৰদৰ্শী অনুপ্ৰেৰণা বঁটা আল্পনা শৰ্মা আৰু ৰঞ্জু বৈশ্যলৈ প্ৰদান কৰা হয়। আনহাতে সদৌ অসম লেখিকা সমাজে নলবাৰী জিলা লেখিকা সমাজলৈ প্ৰদান কৰা বঁটা প্ৰাপক অসম লেখিকা সমাজ ৰত্ন বঁটা লাভ কৰা পাপৰি কলিতাই সাংগঠনিক পাৰদৰ্শিতা বঁটা লাভ কৰা বিজু দাস আৰু সুনুমা বৈশ্যক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। সত্য বৌদ্ধিক অন্বেষণ এই তিনিটা মন্ত্ৰেৰে গঠিত আমাৰ অসম লেখিকা সমাজ আৰু এই অসম লেখিকা সমাজ নলবাৰী জিলা লেখিকা সমাজৰ আজি তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু এই প্ৰতিষ্ঠা দিৱসত আমি আজি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। আমাৰ নলবাৰীৰ মাজমজিয়া আৰ্ট স্কুলত 3 বজাৰ পৰা এই অনুষ্ঠানটো ৰাখিছিলোঁ। বিভিন্ন কাৰ্যসূচী আমি ইয়াতে ৰূপান্তৰিত কৰিছোঁ আৰু আটাইতকৈ বিশেষ কথা হৈছে এই অনুষ্ঠানটোত আমি 3 গৰাকী আমাৰ উদ্যমী মহিলা আমি বঁটা প্ৰদানৰ আয়োজন কৰিছোঁ। আমাৰ সাংগঠনিক পাৰদৰ্শিতা বঁটা বিজু মেধিলৈ আৰু পাৰদৰ্শী অনুপ্ৰেৰণা বঁটা আল্পনা শৰ্মা আৰু ৰঞ্জু বৈশ্যলৈ আমাৰ এবাৰ দিয়া হ'ব। এইটো আটাইতকৈ আনন্দৰ কথা। এই বঁটাবোৰৰ পৰাই আচলতে আমাৰ সতীৰ্থসকলে পৰৱৰ্তী সময়ত পূৰ্ণ উদ্যমেৰে কাম কৰা এটা প্ৰেৰণা পায় আৰু সেই উদ্দেশ্যে আজি আমি ইয়াতে বঁটা প্ৰদান অনুষ্ঠানটো কৰিছোঁ। আৰু লগতে আমাৰ আজি এই অনুষ্ঠানটোত বৰ্তমান সময়ত আহি পাইছে আমাৰ নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ডক্টৰ বীৰেন চক্ৰৱৰ্তী দেৱ আৰু লগতে আছে আমাৰ কথা সাহিত্যিক, লগতে নলবাৰী জিলাৰ প্ৰাক্তন সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মা ডাঙৰীয়া, লগতে আছে আমাৰ গোবিন্দ কলিতা দেৱ, আমাৰ নলবাৰী জিলাৰ উপদেষ্টা, লগতে আছে ৰবীন দাস আমাৰ উপদেষ্টা আৰু আমাৰ সকলোৰে মৰমৰ পৌৰপতি জয়শ্ৰী তালুকদাৰ উপস্থিত আছে আৰু এম মহিবুৰ ৰহমান এই অনুষ্ঠানটোত আহি আমাক সাহস দিছে, প্ৰেৰণা দিছে, লগতে আহিছে আমাৰ বিকাশ ভট্ট দাদা। গতিকে ইমানখিনি আমাৰ ৰাইজৰ সঁহাৰি পাইছোঁ, বহুত ভাল লাগিছে। আমাৰ সতীৰ্থসকলে আকৌ দুগুণ উৎসাহেৰে কাম কৰিবলৈ সাজু হৈছে আৰু এই অনুষ্ঠানটো আমি অতি উলহ মালহেৰে পালন কৰিছোঁ। ইয়াতে আমাৰ বিভিন্ন কাৰ্যসূচী, লগতে আমাৰ গীত, নৃত্য, কবিতা, বৰগীত এই অনুষ্ঠানসমূহো ইয়াতে চলি আছে। গতিকে মই এইখিনিয়ে কৈছোঁ, নলবাৰীৰ ৰাইজক মই ধন্যবাদ জনাইছোঁ, যিখিনি মৰম স্নেহ তেখেতসকলে আমাক দিছে, আমাক যিখিনি আশীৰ্বাদ দিছে, যিখিনি প্ৰেৰণা দিছে তাৰ বাবে। আৰু পৰৱৰ্তী সময়তো অসম লেখিকা সমাজৰ হৈ আমি কাম কৰি যাম। নলবাৰী জিলাৰ নাম আমি অটুট ৰাখিম, গৰিমা অটুট ৰাখিম। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।